সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুসূচিত জাতি মহিলা সন্মিলনৰ সহযোগত অনুসূচিত জাতিৰ গৌৰৱ মহিয়সী নাৰী সতী ৰাধিকা আইৰ ৫৭০ সংখ্যক স্মৃতি দিৱস আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। আজি যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত উক্ত অনুষ্ঠানটোৰ আৰম্ভণিতে মহিয়সী নাৰী সতী ৰাধিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী দুলাল ৰজকে। আনহাতে মঞ্চ উদ্বোধন কৰি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সৰুপাই দাসে। সভাত বিশিষ্ট সমাজকৰ্মী মহেশচন্দ্ৰ পাঠক, যোৰহাট চন্দ্ৰকমল বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ৰাজু ৰয়, প্ৰশান্ত মণ্ডল, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক দেৱকুমাৰ দাস, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মিঠু দাসকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত আৰম্ভপূৰ্ণ অনুষ্ঠানটোত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কেইবাজনো ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। পোনপ্ৰথমে মই আপোনালোকৰ সাংবাদিক বন্ধুসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৰহাট জিলাই বিগত বছৰৰ দৰে এই বৰ্ষৰো তেওঁলোকে আমাৰ 2026 শিক্ষাবৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিসকল অনুসূচিত ছাত্ৰ ছাত্ৰীয়ে সফলভাৱে তেওঁলোকে উত্তীৰ্ণ হৈছে তেওঁলোকক অভিনন্দন দিছে। আজি সভাখন অনুষ্ঠিত হৈছে আৰু আজি আমি এই মঞ্চৰ পৰা এটা কথাই কওঁ যে আমাৰ অনুসূচিত লোকসকলৰ কাৰণে চৰকাৰে যেনেধৰণে সাংবিধানিকভাৱে যিখিনি অধিকাৰ প্ৰদান কৰিব লাগিছে এই অধিকাৰখিনি প্ৰদান কৰা নাই। আন্তঃগাঁথনি উন্নয়ন, আমাৰ বিদ্যালয়সমূহৰ যি আন্তঃগাঁথনি আছে এই আন্তঃগাঁথনিসমূহ অতি নিম্ন মানদণ্ডৰ, বিদ্যালয়ৰ উপযুক্ত শিক্ষক তেওঁলোকে নিযুক্তি দিয়া নাই। অসমৰ বিভিন্ন অনুসূচিত জাতি বসতি প্ৰধান অঞ্চলত যি শিক্ষা ব্যৱস্থাপনা যি শৈক্ষিক কেন্দ্ৰ আছে এই কেন্দ্ৰসমূহ তেওঁলোকে মানদণ্ড উন্নত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি ডক্টৰ অনুজ পেগু ডাঙৰীয়াক আজি এই মঞ্চৰ পৰা আমি পুনৰবাৰ তেওঁ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী দায়িত্ব তেখেতলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতক অতি সোনকালে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ বিভিন্ন জিলা পৰ্যায়ৰ প্ৰতিনিধি ইতিমধ্যে তেওঁক সাক্ষাৎ কৰিছে যদিও আমাৰ যোৰহাট জিলা সমিতি আৰু আমাৰ অনুসূচিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে সাক্ষাৎ কৰি অনুসূচিত জাতি সম্পৰ্কে কেইবাটাও বিষয় আলোচনা কৰাৰ লগতে শৈক্ষিক বিষয়টো গুৰুত্ব আৰোপ কৰিবৰ কাৰণে আমি তেওঁক আহ্বান জনাম। আজি আমি সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত আমি অনুসূচিত জাতি গৌৰৱ মহিয়সী নাৰী আই সতী ৰাধিকা ৫৭০ সংখ্যক স্মৃতি দিৱসটি যোৱা ১ মেৰ লগত সংগতি ৰাখি আমি ১৪ জুন তাৰিখে যোৰহাটৰ সাহিত্য সভা ভৱনত আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোত আমি তেখেতৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি অনুসূচিত জাতিৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে গত বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ জাতিৰ হৈ গৌৰৱ কঢ়িয়াই আনিছিল তেওঁলোকক আমি উৎসাহিত কৰিবৰ বাবে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি বৰ্তমান এই অভিনন্দন অনুষ্ঠানত আমাৰ প্ৰায় ১১০গৰাকীতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি তেওঁলোকক আজি এই অনুষ্ঠানটোত অভিনন্দন জনাবলৈ পাই আমি ছাত্ৰ সন্থাই ধৰক অত্যন্ত সুখী হৈছোঁ। আৰু লগতে আমি এটা কথা আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে যিহেতু আমি অনুসূচিত জাতি গৌৰৱ মহিয়সী আইগৰাকীৰ জীৱনপঞ্জী আমি পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আছিলোঁ। আমাক সেইটো আমি তেওঁলোকে আজি তাৰিখত কৰি দিয়া নাই। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ আজি এই পবিত্ৰ মজিয়াৰ পৰা যে সতী ৰাধিকা আই জীৱনপঞ্জী পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰি আমাক অন্তৰ্ভুক্ত কৰিব লাগে। আৰু লগতে আমি তেওঁক ধন্যবাদ জনাইছোঁ যিহেতু আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই এই আইগৰাকীৰ স্মৃতি দিৱসটি চৰকাৰী অসমীয়া কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰিবলৈ আমি দাবী জনাইছিলোঁ। আমি অসমৰ সামাজিক আৰু ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক কথা দিছিলে যে তেখেতৰ এই যিটো স্মৃতি দিৱস অসমীয়া কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰিব বুলি তেওঁ কথা দিছিলে। গতিকে সেইটো কৰি দিছে আৰু তেখেতক আজি পবিত্ৰ মজিয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই দাবী জনোৱা আইগৰাকীৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰি দাবী জনাই আহিছিলোঁ। সেয়াত তেওঁলোকে নিৰ্মাণ কৰিছে যদিও আজিও আধৰুৱা হৈ আছে। আমি অতি সোনকালে আইগৰাকীৰ নামত থকা এই বিশ্ববিদ্যালয়খন পূৰ্ণাংগ ৰূপ দিবলৈ আমি আজি এই পবিত্ৰ মজিয়াৰ পৰা অসম চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে অসম চৰকাৰক আমি আৰু এবাৰ ধন্যবাদ জনাইছোঁ যিহেতু তেখেতৰ নামত আমি সমন্বয় ক্ষেত্ৰৰ বনাবৰ কাৰণেও আমি দাবী জনাই আহিছিলোঁ। সমন্বয় ক্ষেত্ৰ ইতিমধ্যে আমাক বনাইছে। গতিকে আমি আজি পবিত্ৰ মজিয়াৰ পৰা অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় অসম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।